বৃহদাসুৰ প্ৰাগজ্যোতিষপুৰৰ অধিপতি নৰকাসুৰৰ বিষয়ে তুমি মোক সবিশেষ ব্যক্ত কৰা। বৰাহ বিষ্ণু আৰু ধৰিত্ৰী দেৱীৰ পুত্ৰ নৰকাসুৰে কেনেকৈ অসুৰজনী লাভ কৰিলে? ঈশ্বৰ আৰু দেৱীৰ সন্তান হৈও কেনেকৈ নৰকাসুৰৰ পতন হ'ল? এই বিষয়ে সবিশেষ জানিবলৈ পালে আনন্দিত হ'ম বৃহদাসুৰ। পিতামহ, প্ৰাগজ্যোতিষপুৰৰ বৰ্তমানৰ অধীশ্বৰ মহামান্য মহাৰাজ ভগদত্তৰ পিতৃপুৰুষ নৰকাসুৰৰ বিষয়ে আমি জনা কথাখিনি অৱগত কৰিবলৈ আমি সদায় আগ্ৰহী। কাৰণ নিজ মাতৃভূমিৰ বিষয়ে ক'বলৈ কাৰনো বাৰু আগ্ৰহ নহ'ব পিতামহ? তাতে নৰকাসুৰৰ সমগ্ৰ জীৱনটোৱেই অতি বৈচিত্ৰ্যময়। গুৰুৰ মুখেৰে শুনা কথাখিনি আমি আপোনাক অৱগত কৰিবলৈ লোৱাৰ প্ৰাক মুহূৰ্তত আমি গুৰুক শ্ৰদ্ধাৰে প্ৰণাম জনাইছোঁ। আৰু আমাৰ স্মৃতিশক্তিয়ে যাতে আমাক প্ৰতাৰণা নকৰে তাৰ বাবে আপোনাৰ আশীৰ্বাদ বিচাৰিছোঁ পিতামহ। মই চকুৰ এটা পলকেৰে বৃহদাসুৰক আশীৰ্বাদসূচক ইংগিত প্ৰদান কৰিলোঁ। তেওঁ নৰকাসুৰৰ কাহিনী ক'বলৈ আৰম্ভ কৰিলে। পিতামহ, আপোনাক আগতেই অৱগত কৰা হৈছিল যে বিচিত্ৰ সৃষ্টিৰে জগতক বিনন্দিয়া কৰাৰ দায়িত্ব আছিল সৃষ্টিকৰ প্ৰজাপিতা ব্ৰহ্মাদেৱৰ হাতত। অন্যহাতে সৃষ্টিৰ বাবে ধ্বংসও অনিবাৰ্য। ধ্বংসৰ বাবে সংঘাত অৱশ্যম্ভাৱী। কাশ্যপৰ ঔৰসত অদিতিৰ গৰ্ভত দেৱতাক জন্ম দিয়া হ'ল আৰু সেই দেৱতাসকলক ভিন্ন ভিন্ন দায়িত্ব অৰ্পণ কৰা হ'ল। কিন্তু পিতামহ, তেতিয়াও মানৱৰ বংশবিস্তাৰ সম্পূৰ্ণৰূপে হোৱা নাছিল। সেয়েহে মানৱৰ বংশবিস্তাৰৰ হেতু ব্ৰহ্মাদেৱ অগ্ৰসৰ হৈ সমস্যাৰ সন্মুখীন হ'ল। কাৰণ বসুমতী ৰসাতলত পতিত থকাত মানৱৰ বংশবিস্তাৰ হ'ব কেনেকৈ? প্ৰভু নাৰায়ণক ব্ৰহ্মাদেৱে এই সমস্যাৰ কথা অৱগত কৰাত নাৰায়ণে সেই দায়িত্ব নিজে গ্ৰহণ কৰিলে আৰু চাৰি সিদ্ধৰ দ্বাৰা তেওঁৰেই সপ্তম দ্বাৰৰ দ্বাৰপাল জয় আৰু বিজয়ক শাপভ্ৰষ্ট কৰি দৈত্যকুলৰ পাতনি মেলিলে। অন্যহাতে দক্ষৰ দুহিতা দিতিয়ে সপত্নীগণৰ ঈৰ্ষাত প্ৰজ্বলিত হৈ সন্ধ্যাকালে স্বামী কাশ্যপৰ পৰা সন্তান কামনা কৰিলে। বাধ্য হৈ কাশ্যপে দিতিক দুটি পুত্ৰ সন্তান প্ৰদান কৰিলে আৰু সেই হ'ল বৈকুণ্ঠৰ অভিশপ্ত দ্বাৰপাল জয় আৰু বিজয়ৰ অন্যত্ৰ ৰূপ হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ। মহাবলৱান হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষৰ প্ৰতাপত সমগ্ৰ ত্ৰিজগত কম্পমান হ'ল। সেই আদিদৈত্য হিৰণ্যকশিপুৰৰ ভাতৃ হিৰণ্যাক্ষই দেৱতাসকলক আক্ৰমণ কৰি তেওঁলোকক স্বৰ্গৰ পৰা বিতাৰণ কৰিলে। ফলত ত্ৰিভুৱনত এক আতংকময় পৰিৱেশৰ সূচনা হ'ল। বসুমতীয়ে দৈত্যৰ অত্যাচাৰত নানা যন্ত্ৰণা পাবলৈ ধৰিলে। সেয়েহে প্ৰভু নাৰায়ণে বৰাহ অৱতাৰ ধাৰণ কৰি হিৰণ্যাক্ষক বধ কৰি বসুমতীক উদ্ধাৰ কৰিলে পিতামহ। সেই বৰাহ আৰু বসুমতী দুয়োৰে মিলনৰ ফলস্বৰূপে বসুমতী অন্তঃসত্ত্বা হ'ল। সেই সময়ত বসুমতী ৰজস্বলা অৱস্থাত আছিল। ৰজস্বলা অৱস্থাত মিলন হোৱা হেতুকে বৰাহ বিষ্ণু আৰু বসুমতী দেৱীৰ সন্তান হোৱা স্বত্তেও সেই সন্তানৰ অসুৰজনী প্ৰাপ্ত হ'ল। বৰাহদেৱৰ ঔৰসত আৰু বসুমতীৰ গৰ্ভত যে এক মহাবীৰৰ জন্ম হ'ব সেই সম্পৰ্কে ব্ৰহ্মাদি দেৱতাসকল নিশ্চিত হ'ল পিতামহ। সেয়ে দেৱতাসকলে দৈৱ শক্তি প্ৰয়োগ কৰি বসুমতীৰ গৰ্ভ দৃঢ় কৰি ৰাখি প্ৰসৱ প্ৰক্ৰিয়াত বাধা প্ৰদান কৰি ৰাখিছিল। নিৰ্দিষ্ট সময়ত বসুমতীৰ প্ৰসৱ নোহোৱাত
তেওঁ গৰ্ভভাৰ সহ্য কৰিব নোৱাৰি নিজ স্বামীক স্মৰণ কৰিলে। স্বামী, স্বামী, কোৱা কল্যাণী। স্বামী, মই আপোনাৰ সন্তানৰ গৰ্ভভাৰ একেবাৰে সহ্য কৰিব পৰা নাই। মোক এটি উপায় দিয়ক নাথ, মোক এটি উপায় দিয়ক। প্ৰভু বিষ্ণু বসুমতীৰ সন্মুখত প্ৰকট হোৱাত তেওঁ কান্দি কান্দি নিজৰ দুৰ্দশাৰ কথা প্ৰভুৰ আগত অৱগত কৰিলে আৰু অসহ্য যন্ত্ৰণাৰ উপশমৰ উপায় বিচাৰিলে। বসুমতীৰ কাতৰ ক্ৰন্দনত প্ৰভু বিগলিত হৈ তেওঁক অভয় দি ক'লে, হে ধৰিত্ৰী, হে বসুমতী, হে চন্দ্ৰমুখী, তোমাৰ এই দুৰ্দশাৰ কাৰণ হ'ল বৰাহৰ লগত ৰজস্বলা অৱস্থাত মিলনত ৰত হোৱা। সেই হেতুকে তোমাৰ গৰ্ভত যি সন্তান স্থিতি ল'লে, সেই সন্তান দেৱ সন্তান হৈও অসুৰ যোনিহে লাভ কৰিলে। সেই সন্তান যে মহাপৰাক্ৰমী হ'ব সেয়া নিশ্চিত। এই কথা জানিব পাৰিয়েই ব্ৰহ্মাদি দেৱতাসকলে এই সন্তানৰ দ্বাৰা স্বৰ্গৰ শান্তি বিঘ্নিত হ'ব বুলি ধাৰণা কৰিয়েই তেওঁলোকৰ দৈৱ শক্তিৰ দ্বাৰা তোমাৰ প্ৰসৱ ব্যাহত কৰি ৰাখিছে। হে দেৱী, বৰ্তমান সত্য যুগ। এই যুগ শেষ হোৱাৰ পাছত যেতিয়া ত্ৰেতা যুগ আৰম্ভ হ'ব, সেই যুগৰ অৰ্ধাংশ অতিবাহিত হওঁতেই আমি মনুষ্যৰূপে তোমাৰ বুকুত অৱতাৰ ল'ম। অযোধ্যাৰ ৰজা দশৰথৰ গৃহত যেতিয়া আমি শ্ৰীৰাম ৰূপে জন্ম লৈ ৰাক্ষস ৰাৱণক বধ কৰিম, তেতিয়াই তুমি সন্তান প্ৰসৱ কৰিবা। যেতিয়ালৈকে তোমাৰ প্ৰসৱ নহয়, তেতিয়ালৈকে আমাৰ শক্তিৰ প্ৰভাৱত তোমাৰ গৰ্ভভাৰৰ বেদনা শূন্য হৈ থাকিব। এই কথা কৈ প্ৰভুৱে তেওঁৰ পাঞ্চজন্য শংখৰ আগভাগেৰে বসুমতীৰ নাভি কমলত স্পৰ্শ কৰিলে আৰু লগে লগে বসুমতীৰ গৰ্ভভাৰৰ বেদনা দূৰ হ'ল। পিতামহ, এই ঘটনাৰ বহুদিনৰ পাছৰ কথা। বিদেশ নামৰ এখন দেশত এজন ৰজোগুণ সম্পন্ন সত্যবাদী পুত্ৰৱৎ প্ৰজাপালক ৰজা আছিল, যাৰ নাম আছিল জনক। ৰজা যদিও ঋষিৰ দৰে আচাৰ আচৰণৰ বাবে তেওঁক সকলোৱে ৰাজৰ্ষি বুলিছিল। ৰাজৰ্ষিজনক ব্ৰাহ্মণ সজ্জনসকলৰ সেৱাত সদা তৎপৰ আছিল। মহাসুখেৰে তেওঁ ৰাজ্য শাসন কৰি আছিল যদিও তেখেতৰ মনত এটাই দুখ আছিল যে তেখেত নিঃসন্তান আছিল। তেখেতৰ মহিষী সুমতিও বৰ ধৰ্মপ্ৰাণাৰাণী আছিল। এদিনাখন তেখেতৰ ৰাজভৱনলৈ দেৱৰ্ষি নাৰদ আহিল। ত্ৰিকালজ্ঞ দেৱৰ্ষি নাৰদে জনক আৰু সুমতিক দেখিয়েই তেওঁলোকৰ দুখৰ কথা উপলব্ধি কৰিব পাৰিলে। দেৱৰ্ষি নাৰদে ক'লে, হে ৰাজৰ্ষিজনক, আপোনাৰ দৰেই অযোধ্যা দেশৰ ৰজা দশৰথো নিঃসন্তান আছিল, কিন্তু মহাতপস্বী ঋষ্যশৃংগ প্ৰমুখ্যে মুনিসকলৰ দ্বাৰা পুত্ৰেষ্টি যজ্ঞ সম্পাদন কৰাৰ পাছত যজ্ঞৰ ফলস্বৰূপে যথাক্ৰমে শ্ৰীৰাম, ভৰত, লক্ষ্মণ আৰু শত্ৰুঘ্ন নামেৰে সৰ্বাংগ সুন্দৰ 4 পুত্ৰ লাভ কৰিছে। ময়ো তোমাক পৰামৰ্শ প্ৰদান কৰিছোঁ, তুমি কুলগুৰু প্ৰভৃতি মুনিসকলৰ লগত আলোচনা কৰি পুত্ৰ লাভৰ অৰ্থে যজ্ঞ কৰা। যজ্ঞৰ ফলস্বৰূপে নিশ্চয় মনোমত সন্তান লাভ কৰিবা। আৰু দেৱৰ্ষি নাৰদৰ পৰামৰ্শক্ৰমে ৰজা জনকেও কুলপুৰোহিত গৌতম মুনি আৰু তেখেতৰ পুত্ৰ শতানন্দৰ লগত আলোচনা কৰি যজ্ঞ আৰম্ভ কৰিলে। দেৱৰ্ষি নাৰদৰ পৰামৰ্শক্ৰমে ৰজা জনকে গোটেই যজ্ঞভূমিৰ সীমালৈকে নিজে নাঙলেৰে হাল বালে। পিতামহ, নাঙলৰ শিৰলোতে তেওঁ এগৰাকী টিপ লিপ কন্যা লাভ কৰিলে
আৰু সেই যজ্ঞভূমিতে দুজন সৰ্বাংগ সুন্দৰ পুত্ৰ উৎপন্ন হ'ল। সেই দুই পুত্ৰ আৰু কন্যা সন্তান জন্ম হোৱাৰ পাছতেই যজ্ঞভূমিত বসুমতী দেৱী উপস্থিত হ'ল। আৰু বসুমতী দেৱীয়ে ৰজা জনকক ক'লে, ৰাজৰ্ষি জনক, এই সৰ্বাংগ সুন্দৰ কন্যাটিৰ সহিতে সন্তান দুটি মই তোমাক উপহাৰস্বৰূপে প্ৰদান কৰিছোঁ। কন্যা ৰত্নটি তুমি ভগৱতীৰ অন্যত্ৰ ৰূপ বুলি বিবেচনা কৰিবা আৰু বৰ আদৰ যত্নৰে লালন পালন কৰিবা, কাৰণ এই কন্যা ৰত্নটিৰ বাবেই ৰাক্ষসৰাজ ৰাৱণ সবংশে নিধন হ'ব আৰু মোৰ ভাৰ পাতল হ'ব। এওঁৰ বাবেই মোৰ গৰ্ভভাৰো দূৰ হ'ব। যেতিয়া মই মোৰ পুত্ৰ সন্তানটি প্ৰসৱ কৰিম, তুমি মোৰ পুত্ৰক নিজ পুত্ৰৰ দৰে লালন পালন কৰিব লাগিব। ধৰিত্ৰী দেৱীৰ কথা শুনি জনক অতি আনন্দিত হ'ল আৰু দুই পুত্ৰসহ কন্যা ৰত্নটিক লৈ ৰাজপ্ৰসাদত উপস্থিত হ'ল। নাঙলৰ শিৰলুত জন্ম লাভ কৰা সেই সৰ্বসুলক্ষণা কন্যাগৰাকী হ'ল মহামতী সীতা দেৱী। যথাসময়ত দশৰথৰ পুত্ৰ নৰৰূপী বিষ্ণুৱে শ্ৰীৰামৰূপে ভগৱতী স্বৰূপিনী সীতাক বিবাহ কৰালে আৰু পিতৃসত্য পালনৰ হেতু ৰামচন্দ্ৰ বনলৈ যোৱাত সীতা দেৱীও স্বামীৰ সংগী হ'ল। ৰাৱণৰ ভগ্নী সুপৰ্ণখাৰ অপমানৰ প্ৰতিশোধ কল্পে ৰাৱণে সীতাক হৰণ কৰিলে আৰু সীতা উদ্ধাৰৰ নিমিত্তে প্ৰভু শ্ৰীৰামচন্দ্ৰই ৰাক্ষস ৰাৱণক বধ কৰিলে। তেতিয়াই ধৰিত্ৰী দেৱী জনক ৰজাৰ যজ্ঞ কৰা ভূমিত উপস্থিত হ'ল আৰু সেই যজ্ঞভূমিতেই এটি পুত্ৰ সন্তান প্ৰসৱ কৰিলে। পুত্ৰ জন্মৰ পিছতেই দেৱীয়ে প্ৰভু বিষ্ণুক স্মৰণ কৰিলে আৰু দেৱীৰ স্মৰণত প্ৰভু বিষ্ণু উক্ত স্থানত বিদ্যমান হ'ল। দেৱীয়ে প্ৰভুক পুত্ৰক লালন পালন কৰিবলৈ কোৱাত প্ৰভু বিষ্ণুৱে ক'লে, হে দেৱী, যেতিয়ালৈকে তোমাৰ পুত্ৰই মনুষ্য ভাৱেৰে থাকিব তেতিয়ালৈকে তেওঁ অত্যন্ত বিজ্ঞ লোকৰ দৰে সুখী হৈ তোমাৰ কোলাত কাল যাপন কৰিব পাৰিব। কিন্তু যেতিয়া তোমাৰ পুত্ৰই মনুষ্যৰ আচৰণীয় বিধি উলংঘা কৰি কোনো অকাৰ্যত লিপ্ত হ'ব, তেতিয়াৰ পৰা তাৰ আয়ু নাশ আৰু শ্ৰীনাশ হ'ব। হে দেৱী, যেতিয়ালৈকে তোমাৰ পুত্ৰই মনুষ্য ভাৱেৰে থাকিব তেতিয়ালৈকে তেওঁ অত্যন্ত বিজ্ঞ লোকৰ দৰে সুখী হৈ তোমাৰ কোলাত কাল যাপন কৰিব পাৰিব। কিন্তু যেতিয়া তোমাৰ পুত্ৰই মনুষ্যৰ আচৰণীয় বিধি উলংঘা কৰি কোনো অকাৰ্যত লিপ্ত হ'ব, তেতিয়াৰ পৰা তাৰ আয়ু নাশ আৰু শ্ৰীনাশ হ'ব। বৰাহৰূপী আমাৰ ঔৰসত আৰু তোমাৰ গৰ্ভত জন্ম লোৱা এই সন্তানে বিপুল আৰু অক্ষয় ৰাজলক্ষ্মী ভোগ কৰি মহা সুখেৰে কাল যাপন কৰিব। এওঁৰ নগৰৰ নাম হ'ব প্ৰাগজ্যোতিষপুৰ। এইখিনি কথা অৱগত কৰি প্ৰভু বিষ্ণু অন্তৰ্ধান হ'ল। ধৰিত্ৰী দেৱীয়ে পুত্ৰৰ জন্ম বৃত্তান্ত জনক ৰজাক কোৱাত তেওঁ যজ্ঞভূমিলৈ বেগাই গ'ল। সেই বালকৰ জন্ম হৈছিল মধ্যনিশা কালত। ৰজা জনকে কৈ দেখিলে যে সঁচাকৈয়ে যজ্ঞভূমিত এটি অত্যন্ত তেজস্বী শিশুৱে বাগৰি বাগৰি এটা মৰা মানুহৰ মূৰত মূৰ থৈ কান্দি আছে। ৰজা জনকে অতি আক্ৰোশেৰে সেই বালকক লৈ অন্তঃপুৰলৈ গমন কৰিলে আৰু কুলপুৰোহিত গৌতম মুনিক সেই বালকক কি ৰূপে লাভ কৰিলে সেই বিষয়ে অৱগত কৰিলে। নিজ পত্নী সুমতীক বালকক লাভ কৰা সমস্ত বৃত্তান্ত প্ৰকাশ নকৰিলে যদিও শিশুটিক কোলাত দি ক'লে যে আমি ইয়াক পুত্ৰব্ৰত পালন কৰিব লাগিব। যথাসময়ত ৰজাজনকে
কুলপুৰোহিত গৌতম মুনিৰ দ্বাৰা বেদৰ বিহিত মতে মনুষ্য আচৰণীয় সংস্কাৰ কৰালে। বালকে যিহেতু জন্ম লৈয়ে মৰা মানুহৰ মূৰত মূৰ থৈছিল, সেইবাবে বালকৰ নাম ৰাখিলে নৰক। দিনে দিনে নৰক শাৰদীয় চন্দ্ৰৰ দৰে বাঢ়ি আহিবলৈ ধৰিলে, আৰু সেয়ে ৰজা জনকে গৌতম মুনিৰ পুত্ৰ শতানন্দৰ দ্বাৰা নৰকক ক্ষত্ৰিয়োচিত শিক্ষা দিয়ালে। যি সময়ত নৰকৰ জন্ম হৈছিল, সেই সময়তে বসুমতীয়ে মানৱী ৰূপে ৰাজন্তেশপুৰত প্ৰৱেশ কৰি কাত্যায়নী ৰূপে ধাত্ৰীবেশ ধৰি 16 বছৰ বয়সলৈকে নৰকক প্ৰতিপালন কৰি থাকিল। জনকৰ নিজ 2 পুত্ৰতকৈ নৰকৰ তেজস্বী বলবীৰ্য আৰু যোদ্ধাদি কৌশলসমূহ দেখা পাই জনক ৰজা ভীতিগ্ৰস্ত হ'ল যে কালক্ৰমত হয়তো নৰকে তেওঁৰ পুত্ৰসকলক পৰাভূত কৰি বিদেহৰ শাসনভাৰ কাঢ়ি ল'ব। বৃহদাসুৰ, আমি যিমান দূৰ জানো ৰাজৰ্ষি জনক হ'ল মিথিলাৰ ৰজা, কিন্তু তুমি ৰজা জনকক বিদেহৰ ৰজা বুলিহে অভিহিত কৰিছা। ইয়াৰ অৰ্থ মোৰ বোধগম্য হোৱা নাই বৃহদাসুৰ। পিতামহ, প্ৰকৃততে ৰাজৰ্ষি জনকে ৰাজত্ব কৰা দেশখনৰ নাম হ'ল বিদেহ। মিথিলা বিদেহৰ ৰাজধানীহে। অতি ঐশ্বৰ্যশালী মিথিলাৰ কথা আৰ্যভট্টৰ সকলোৱেই জানে। উত্তৰ পূৰ্বৰ অন্য এখন ৰাজ্য বিদৰ্ভৰ ক্ষেত্ৰতো প্ৰায় এনেধৰণৰ বিভ্ৰান্তি হোৱা দেখা যায় পিতামহ। বিদৰ্ভৰ ৰাজধানী কুণ্ডিল নগৰ, কিন্তু ৰজা ভীষ্মকক বহুতেই কুণ্ডিলৰ ৰজা বুলিহে অভিহিত কৰে, আৰু বিদৰ্ভৰ নামটো উজ্জ্ব হৈয়ে থাকে। কিছুমান দেশ আচলতে ৰাজধানীৰ নামেৰেহে বিখ্যাত হৈ উঠে পিতামহ। বৃহদাসুৰ, প্ৰকৃতাৰ্থত আৰ্যভট্টৰ মূল ভূখণ্ডৰ বিষয়ে আমি যিমান অৱগত, ভৌগোলিক দূৰত্ব আৰু সাংস্কৃতিক বিচিত্ৰতাৰ বাবে ভাৰতৰ উত্তৰ পূব প্ৰান্তৰৰ কিছুমান দেশৰ সম্পৰ্কে আমাৰ জ্ঞান একেবাৰেই নগণ্য। বাৰু, নৰকৰ কাহিনীলৈ আগবাঢ়ি যাওঁ। পিতামহ, গৌতম মুনিৰ পুত্ৰ শতানন্দ এজন প্ৰকৃত আচাৰ্য আছিল। ধৰিত্ৰীপুত্ৰ নৰকক তেওঁ 16 বছৰ বয়সতে শাস্ত্ৰজ্ঞ আৰু ধনুৰ্বেদজ্ঞ হিচাপে গঢ়ি তুলিলে। জনকৰ পুত্ৰসকলে সেই 16 বছৰীয়া নৰকৰ লগত কোনো প্ৰকাৰে তিষ্ঠিব নোৱাৰা দেখি বিদেহৰাজ জনক শংকিত হ'ল, আৰু তেওঁৰ মুখমণ্ডলত এই ভাৱ স্পষ্টকৈ প্ৰকট হোৱাত ৰাণী সুমতীয়ে ইয়াৰ কাৰণ জানিব বিচাৰিলে। নিজ পত্নী সুমতীক ৰজা জনকে নৰকৰ জনকৰ বৃত্তান্ত সম্পৰ্কত কোনো কথা সম্পূৰ্ণকৈ কোৱা নাছিল, আৰু ৰাণীয়েও নৰকৰ জন্ম সম্পৰ্কে কোনো প্ৰশ্ন কৰা নাছিল। কিন্তু নৰকক দেখা পোৱাৰ লগে লগেই জনকৰ মুখমণ্ডলত প্ৰকট হোৱা ভাৱাবেগ দেখি ইয়াৰ কাৰণ জানিবলৈ বিচাৰে। নৰকৰ বয়স তেতিয়াও 16 বছৰ পূৰ্ণ হ'বলৈ আৰু 3 মাহমান বাকী আছিল পিতামহ, আৰু সেয়ে ৰাণী সুমতীক নৰকৰ জন্ম বৃত্তান্ত আৰু 3 মাহৰ পাছতহে ব্যক্ত কৰিম বুলি ক'লে। ৰাণী আৰু ৰজাৰ মাজত হোৱা কথোপকথন ধাত্ৰী কাত্যায়নীয়ে শুনি আছিল। অৱশ্যে ৰাণী সুমতী আৰু ৰাজৰ্ষি জনকে কেতিয়াও উমান পোৱা নাছিল যে ধাত্ৰীৰূপী কাত্যায়নীয়েই নৰক জননী। সেই সময়ত বসুমতীয়ে স্বৰূপ ধাৰণ কৰি ৰজা জনক আৰু গৌতম মুনিক দেখা দিলে। দেৱীয়ে ক'লে, হে ৰাজৰ্ষিজনক, আপুনি আপোনাৰ বাক্য ৰক্ষা কৰি মোৰ পুত্ৰক অতি স্নেহেৰে প্ৰতিপালন কৰি যৌৱনৰ দুৱাৰদলিত উপনীত কৰালে। ইতিমধ্যে আপোনাৰ দায়িত্ব শেষ হৈছে, আৰু মাতৃ হিচাপে মোৰ কৰ্তব্যৰ সময় আহি পৰিছে।
গতিকে আপোনাৰ গৃহৰ পৰা পুত্ৰসহ প্ৰস্থান কৰিবলৈ মোক অনুমতি প্ৰদান কৰক। আপোনাক অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। মাত্ৰ আপুনি অলপো দুখ নকৰিব। এই বুলি কৈ বসুমতী দেৱী অন্তৰ্ধান হ'ল। কেইদিনমানৰ পাছত নৰকৰ ধাত্ৰী কাত্যায়নীয়ে নৰকক নিৰ্জন পৰিৱেশত লগ কৰি তেওঁক গংগাৰ তীৰলৈ যাবলৈ লগ ধৰিলে। তেতিয়া নৰকে ক'লে যে পিতৃ আৰু গুৰুৰ অনুমতি অবিহনে তেওঁ যাব নোৱাৰে। তেতিয়া ধাত্ৰী কাত্যায়নী ৰূপী বসুন্ধৰাই নৰকক তেওঁৰ জন্ম বৃত্তান্ত বিশদভাৱে প্ৰকাশ কৰিলে। তেতিয়া নৰক নিশ্চিত হ'ল যে প্ৰকৃততে বিদেহৰাজ জনক তেওঁৰ পালিত পিতৃ আৰু তেওঁৰ প্ৰকৃত পিতৃ হ'ল সৰ্বভূতত ব্যাপক প্ৰভু বিষ্ণু। তেতিয়া কাত্যায়নীয়ে ক'লে যে আৰু বহু কথা আছে যিখিনি তেওঁ গংগাৰ তীৰত ব্যক্ত কৰিব। নৰকে কাত্যায়নীৰ বাক্য দৃঢ়ভাৱে বিশ্বাস কৰি ৰথ পৰিত্যাগ কৰি খোজকাঢ়ি অতি গোপনভাৱে গংগাৰ তীৰলৈ বুলি যাত্ৰা কৰিলে। গংগাৰ তীৰত উপস্থিত হৈ বসুমতীয়ে কাত্যায়নী ৰূপ ত্যাগ কৰি তেওঁৰ মহিমাময় স্বৰূপ নৰকক দৰ্শন কৰালে। নিজ মাতৃৰ মংগলময় ৰূপ দৰ্শন কৰি নৰক অভিভূত হ'ল আৰু মাতৃৰ চৰণ স্পৰ্শ কৰি জীৱন ধন্য কৰিলে। দেৱীয়ে পুনৰ প্ৰভু বিষ্ণুক স্মৰণ কৰিলে আৰু দেৱীৰ সন্মুখত প্ৰভু বিষ্ণু বিদ্যমান হ'ল। বসুমতীয়ে নিজ পুত্ৰক পালন কৰিবলৈ প্ৰভুক মিনতি কৰিলে। বসুমতীৰ মিনতিত প্ৰভুৱে ক'লে, হে দেৱী জগধাত্ৰী, তুমি পুত্ৰৰ বাবে যিবোৰ প্ৰাৰ্থনা কৰিছা সেই সকলোবোৰেই আমি প্ৰদান কৰিছোঁ আৰু আগলৈও কৰি থাকিম। এতিয়া ব'লা নৰকৰ বাবে নিৰ্দিষ্ট স্থানত আমি উপস্থিত হওঁ। এৰা বৃহদাসুৰ, নৰকাসুৰৰ জীৱনটো সঁচাকৈ বৈচিত্ৰ্যময়। বাৰু আৰু আগবাঢ়ি যাওঁ। তুমি নৰকাসুৰৰ সমস্ত জীৱনৰ বিষয়ে মোক অৱগত কৰা। এইবাৰ বৃহদাসুৰে নৰকাসুৰৰ কাহিনী কোৱাৰ পৰিৱৰ্তে মোক এটি প্ৰশ্ন সুধিলে। তেওঁৰ প্ৰশ্নত মই থতমত খালোঁ। লাহে লাহে তেওঁৰ সেই প্ৰশ্নৰ উত্তৰ দি যাবলৈ মই চেষ্টা কৰিলোঁ।